নমস্কাৰ আজি এটা বিশেষ কথা লৈ মুখ্যমন্ত্ৰীৰ এখন মিটিং দেখিলো মিটিংত কোৱা কেটামান কথা দেখি পেলাই লাইভত আহিবলৈ বাধ্য হলো মুখ্যমন্ত্ৰীয়ে প্ৰথম মিঠাতেলৰ কথা কৈছে মিঠাতেলৰ যেতিয়া দাম বৃদ্ধি হৈছে তেতিয়া মুখ্যমন্ত্ৰী নিশ্চুপ আছিল এতিয়া সেই কথাটোকে এডজাস্ট কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে মিঠাতেল আৰু মাতৃ আৰু সন্তানৰ নামত সম্পৰ্কৰ কথা কৈছে এটোটো বিকল মানে এটা চেণ্টাৰৰ পৰা কোৱা নিচিনা কথা এটোত মই বিশেষ কথা নকওঁ মুখ্যমন্ত্ৰীয়ে দ্বিতীয় কথাটো কৈছে যে অৰুণোদয় কংগ্ৰেছী সকলকো দিছে গতিকে কংগ্ৰেছী সকলে মানে কথা অলপ উল্টা পুল্টা কয় মই আপোনাক কৈছো মই যিমান ঘূৰিছো কংগ্ৰেছী কোনো মানুহে অৰুণোদয় পোৱা নাই জবাত কোবাত যদি পাইছেও মুখ্যমন্ত্ৰী মহোদয় আপোনাক কথাটো কলো অৰুণোদয় আপুনি যিমান দিছে এই ধাৰ যে 1,80,000 কোটি টকা যে ধাৰ আপুনি কৰিছে ধাৰৰ বুজা কংগ্ৰেছী মোৰ নিচিনা এগৰাকী তৃণমূলৰ কৰ্মীও মাথাতে বুজা লৈছো অৰুণোদয় পইচা কি আজে বাজে কথা কয় আপুনি অৰুণোদয় যে দিছে আপুনি আপোনাৰ ঘৰৰ পইচা দি দিছে নেকি অৰুণোদয় যে ইয়াত যে ধাৰ লগাইছে 1,80,000 কোটি টকা যে ধাৰ প্ৰত্যেকজন মানুহৰ গৰ্ভত থকা সন্তানটো 50,000 টকা ধাৰ আছে আপুনি ঘৰৰ পৰা দিছে নেকি অৰুণোদয় মুখ্যমন্ত্ৰীয়ে কথা কওঁতে সংযম হোৱা দৰকাৰ তৃতীয় কথাটো মই মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছী সকলৰ সুইচটো এনেকে দেখাই দিছে সুইচটো মানে তেওঁলোকৰ ঢিলা হৈছে অলপ টাইট দিব লাগে মই আপোনাক কৈছো আপুনিটো ভালকে জানে আপুনি বহুত মানে ডক্টৰেট লোৱা কথা সুইচ এটা যদি মোৰ গাড়ীখনটো সুইচ এটা বদলি হয় বেয়া হয় তাক বদলাই দিব পাৰে কিন্তু গোটেই ইঞ্জিনটো যদি বিকল হয় ইঞ্জিন ডাউন দিয়া নহয় নতুন ইঞ্জিন ইনষ্টল কৰিবলগীয়া হয় আপোনাৰ বিকল হৈছে আপুনি এই কথাবিলাক নকব এজন মুখ্যমন্ত্ৰী আমিও বেয়া পাইছো আপোনাক কটাক্ষ কৰিবলৈ কিন্তু যেতিয়া মুখ্যমন্ত্ৰীয়ে কথাটো কয় লগে লগে আমি কথাটো ৰিপ্লাই দিয়াটো আমাৰ নৈতিক দায়িত্বৰ ভিতৰত পৰে মুখ্যমন্ত্ৰীৰ পৰা অসমৰ মানুহে বৰ্তমান সময়ত কি বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে ৰাজনীতি কোনে কৰিছে ৰাজনীতি আপোনালোকে কৰিছে আজি আপোনাৰ হে নলবৰীয়া এজন মন্ত্ৰীৰ নাম নলওঁ হেজনে আজি কৈছে প্ৰকৃত অনুৰাগী বোলে আজিহে ৰাজপথত গৈছে এজন মানুহে ঠিকই কৈ গৈছিল মই নকওঁ হে শব্দটো মহিলাৰ মুখত কলে মানুহে বেয়া পাব মই নকওঁ ঠিকই কিন্তু একদম সঁচাকে কৈছো আমাৰ যদি কবাত আপুনি কৈছে যে আমাৰ সুইচ ঢিলা হৈছে নেপায় এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে কব কিন্তু আপোনালোকৰ গোটেই সিস্টেমটো আপোনালোকৰ বিকল হৈছে আৰু আজি যে আপোনালোকে ৰাজপথত উঠি নামিছে আপোনালোকে প্ৰকৃত অনুৰাগীৰ কথা কৈছে অসমৰ জুবিন গাৰ্গ অনুৰাগীৰ লক্ষ লক্ষ মানুহক তাৰমানে আমি প্ৰকৃত বাকিবিলাক মানুহ প্ৰকৃত অনুৰাগী নহয় এনেকুৱা ধৰণৰ ধুন্দৰমী মানে এনেকুৱা ধুৰন্ধৰ কথা নকবৰ কাৰণে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো আৰু মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকা বন্ধ কৰক ৰাজধৰ্ম পালন কৰি আমি আপোনাক সুধিছো ৰুদ্ৰাংক হাজৰিকাই যিখন এফআইআৰ দিছিলে ৰেজিষ্টাৰ হল নে নহল তাত কাৰ নাম সন্নিবিষ্ট কৰা হৈছিল আপোনালোকৰ ঘৰৰ মানুহৰ নাম সন্নিবিষ্ট হলে কেছ ৰেজিষ্টাৰ নহয় তাৰচেন মিত্তালক মাতিছে নে নাই আপোনাৰ পত্নী কথাও বহুতে কৈ আছে দুনিয়াৰ ডক্টৰ কোনোবা বুদ্ধিজীৱী সকলোকে এসআইটিয়ে মাতিছে কিয় আপুনি টাৰ্চন মিন্টালক মাতা নাই আপোনাৰ পত্নীক কিয় মাতা নাই এপিডব্লিউডি অভিজিত শৰ্মা তেখেতেও গোচৰ ৰচিছে সেইবিলাক খৰটকীয়া হৈছে নে নাই যত যত আসল কথাবিলাক কোৱা হৈছে সেইবিলাক ধিমি কৰি দিয়া হৈছে আৰু যত যত মানে সালেবাৰে কোবাই পেলাই কথা কব বিচাৰিছে কালি দিলীপ শইকীয়া ঠিকই কৈছে আপোনালোকে যে ইঞ্জিন বিকল হৈছে তাৰ প্ৰমাণটো দিলীপ শইকীয়া যোৱাকালি মানৱেন্দ্ৰ শৰ্মা হত্যাকাণ্ডৰ কথাও কিন্তু বাৰুকে তাত কৈ পেলাই ইতিহাস দোহাৰিছে যে ন্যায় আপুনি কৈছে ন্যায় বিজেপিয়ে দিব তেওঁ কৈছে ন্যায় আদালতে দিব আইনে দিব গতিকে মই এটা কথা কৈছো আপোনালোকে গোটেই কামখিনি কৰাৰ সন্মুখত ঠিক কৰি লওক দিলীপ শইকীয়াই কি কব আৰু আপুনি কি কব আপোনালোকে কনফিউজ নিজে কনফিউজ হৈ আছে কাৰণ কথা বহুত আছে কেতিয়া কাক কোনে মাটি লৈ গৈছিলে গছ কাটা আগাৰ পিছত কোনে গাড়ীৰ পৰা কাক লৈ পেলাই গৈ মুখ্যমন্ত্ৰী ঘৰত লৈ গৈছিলে প্ৰথম সিটিং কি হৈছিলে দ্বিতীয় সিটিংত কিয় খং উঠিবলগীয়া কাৰ হৈছিলে তাৰ পৰিকল্পনা কি আছে এই গোটেই কথাবিলাক নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স আৰু আজি তাৰিখতো একোৱে টপ সিক্ৰেট নাই আৰু এই কথাবিলাক কলে আপোনালোকে বেয়া পায় সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো সংযম হওক মুখ্যমন্ত্ৰী আপুনি এটো আপোনাৰ প্ৰাইভেট কোম্পানী চলাই থকা নাই আপুনি যে মুখ্যমন্ত্ৰী হৈ আছে মুখ্যমন্ত্ৰীক অসমৰ 3,56 লাখ মানুহৰ দায়িত্ব দিয়া হৈছে আপুনি অপজিশনৰ দায়িত্ব ল'ব লাগিব পজিশনৰ দায়িত্ব ল'ব লাগিব সকলোৰে আপুনি দায়িত্ব ল'ব লাগিব কাৰণ সকলো মানুহৰ তেজ পানী কৰা ঘাম মাটিত পেলোৱা কৰ কাটলৰ পইচাৰে আপোনাক দিছপুৰত বহুৱা হৈছে হেলিকপ্টাৰ চলাই ঘূৰি ফুৰিছে চাৰ্টাৰ্ড ফ্লাইট লৈ গৈ আছে এনেকা আবুল তাবুল কথা
এইবিলাক সুইচ ঢিলা হোৱা কিবা হোৱা কথা নকব মই এনেকুৱা বেয়া কথা কৈ বেয়া পাওঁ কাৰণ মোকো ভাল পোৱা কিছুমান মোৰ শুভাকাংক্ষী আছে আমি বেয়া কথা কলে তেওঁলোকে বেয়া পায় কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া এনেকুৱা কথা কব এনেকুৱা কথা নকবৰ কাৰণে আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সকলোকে কৈছো যেতিয়া যেতিয়া যি ৰাজনৈতিক বিদৰ পৰিয়ালৰ মানুহ একে উঠি পৰি তেওঁলোক ৰাজনীতিৰ লগত জড়িত হৈছে হেতু পৰিয়াল ধ্বংস অনিবাৰ্য মই সেইকাৰণে কৈছো পৰিয়ালৰ মানুহবিলাকক অলপ আঁতৰাই ৰাখকচোন সময় বৰ বেয়া এইখিনি সময়ত মানুহ খঙত আছে এইখিনি সময়ত মানুহে ৰাজনীতিৰ কথা চিন্তা কৰিব বিচৰা নাই এইখিনি সময়ত মানুহ এটা বস্তু লাগে যে কোনে গাড়ীত কেমাহমানৰ আগত উঠাই নি কাক মেনেজ কৰিব বিচাৰিছিল কিয় মেনেজ নহল তাৰ পিছত কোনে লৈ গৈছিল কাক কত কেনেকুৱা ঘটনা হল এইখিনি কথা মই এটা ইংগিতহে দি ৰাখিছো মই আপোনালোকক সেই কথাটো কৈছো হাল এৰি খিয়াল নেখেদিব প্ৰকৃত সত্য যে ছিংগাপুৰত গৈ জুবিন গাৰ্গে গোটেই ৰাতি গান গাই সাগৰত আহি কেনেকে মৰিবলগীয়া অৱস্থা হল শেষৰ ভিডিঅটো কিয় এতিয়াও আহি নাপালে গতিকে ছিংগাপুৰত অসম চৰকাৰে ছিংগাপুৰ গভৰ্ণমেণ্টক তাত গৈ প্ৰেছাৰাইজ কৰি কিয় ছিংগাপুৰত সেই যিখন থানাৰ আণ্ডাৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল যিখন ষ্টেটত বা যিখন ডিস্ট্ৰিক্টত তাত কিয় আসাম গভৰ্ণমেণ্টে এটা পাৰ্টি হৈ এতিয়াও এফআইআৰ তাত দৰ্জ নকৰিলে এই কথাবিলাক নুসুধিম নেকি আমি কথা এই কথাবিলাক কথা কলে আপোনালোকে মুখ বন্ধ কৰাৰ কাৰণে চক্ৰান্ত কৰিব নেকি এই কথাবিলাক কলে আপোনালোকে এই যেনেকে অজয়হতক থানাত ভৰাই দিছিলে এনএছএ লগাইছিলে এই কথাবিলাক কলে আপোনালোকে এনএছএ লগাব নেকি মই আজিও আপোনালোকক কৈছো অসম গভৰ্ণমেণ্টে কিয় ছিংগাপুৰত গৈ আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গক হৈ তেওঁলোকে এটা পাৰ্টি হৈ কিয় তেওঁলোকে তাত এতিয়া এফআইআৰ এখন দৰ্জ নকৰিলে এক বৃহৎ প্ৰশ্ন মুখ্যমন্ত্ৰী মিঠাতেলৰ কথা কৈ থাকক অৰুণোদয়ৰ কথা কৈ থাকক চৰকাৰ আপুনি বনাওক আমি চৰকাৰলৈ কনচাৰ্ন নহয় আমি কনচাৰ্ন যে জুবিন গাৰ্গক কোনে কেইদিনমানৰ আগত কাৰ গাড়ীত লৈ গৈ পেলাই মেনেজ কৰিব বিচাৰিছিল জুবিন গাৰ্গ মেনেজ নোহোৱা মানুহ আৰু তাৰে পুতক তুলিলে নেকি এই কথাবিলাক কিন্তু বাহিৰলৈ আহিব লাগিব সেইকাৰণে মই কৈছো ৰাজনীতি নকৰিবা আৰু মই প্ৰত্যেকজন জুবিন গাৰ্গৰ অনুৰাগীক কৈছো আমি ৰাজনীতিত থকা মানুহ আমি কথাবিলাক ক'ব লাগিব জাস্টিস ফৰ জুবিন গাৰ্গ আমি সকলোৱে মাতিব লাগিব কিন্তু এনেকে বিজেপি পতাকা লৈ ৰাস্তাত এইদৰে যিটো ৰাজনীতি কৰিছে এই ৰাজনীতি অত্যন্ত দুৰ্ভাগ্যজনক গঢ়িত উদ্দেশ্য প্ৰণোদিত গতিকে অসমৰ ৰাইজক কৈছো মই আপোনালোকক এটা কথা কৈছো ভোট আপোনালোকে জাক দি আমাৰ কোনো ক'বলগীয়া কথা নাই বিজেপিয়ে গোটেই 100 বছৰ চৰকাৰ কোনো কথা ক'বলগীয়া কথা নাই কিন্তু জাস্টিস ফৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব মই আকৌ আপোনালোকক কৈছো পাপে যেনেকে পাপকো নেৰে এই ভগৱান স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুৰ দাম পে এওঁলোকে কৰিব লাগিব পানীৰ তলত সোমায়ো ষড়যন্ত্ৰকাৰী বাচিব নোৱাৰিব সেইকাৰণে কৈছো মিঠাতেল অৰুণোদয় আজে বাজে কংগ্ৰেছৰ সুইচ দিলা এইবিলাক কথা কোৱা বন্ধ কৰি জাস্টিস ফৰ জুবিন গাৰ্গক ন্যায়িকভাৱে কৰিবৰ কাৰণে ছিংগাপুৰত আপোনালোকে এটা কৰক আৰু মই গৰিমা গাৰ্গ ডাঙৰীয়াকো অনুৰোধ জনাইছো চৰকাৰক আপুনিও কওক যে ছিংগাপুৰত আপোনাকো লৈ যাওক ছিংগাপুৰত গৈ পেলাই ছিংগাপুৰ পুলিচক আপোনালোকে বুক কৰক যে কিয় আজিলৈকে ছিংগাপুৰ পুলিচে আমাৰ হিয়াৰ আমতুৰ জনক লৈ পেলাই সঠিকভাৱে তেওঁলোকে কিয় তদন্ত কৰিব পৰা নাই এক বৃহৎ প্ৰশ্ন ধন্যবাদ